বৰ্তমান আমি ওলাই আহিলোঁ এতিয়া মানে ক'লৈ গুৱাহাটীলৈ গুৱাহাটীলৈ গৈ আছোঁ এতিয়া গুৱাহাটী মানে বহুত দূৰত আছে এতিয়া আমি খোজকাঢ়ি যাবলৈ প্ৰায় 1 কিলোমিটাৰ হ'ব আগতে ভাল আছিল আৰু এতিয়া মানে অলপ দূৰ কৰি দিলে এতিয়া খোজকাঢ়ি যাব লাগিব তো গতিকে আমি তালৈ যাওঁ তাৰপৰা যায় আমি গুৱাহাটী পাম গুৱাহাটীৰ পৰাই আমি আকৌ ডাইৰেক্ট শিলচৰ যাম তো মজাকৈ ভিডিঅ'টো চাই থাকিব ধুনীয়া লাগে আৰু এতিয়া আমি আহি টাউন পালোঁ এতিয়া টাউনৰ পৰা আমি 1 কিলোমিটাৰমান আমি খোজকাঢ়ি যাব লাগিব আৰু বৰ্তমান আমি গাড়ীত উঠিলোঁ গাড়ীত এতিয়া বৰ্তমান মানুহ নাই মানুহ দুটা ড্ৰাইভাৰ মই আৰু এই তো এনেকৈ যাম মানুহ পিছত উঠিব আৰু ৰাস্তাত মানে উঠি যাব মানুহ যিহেতু লাগিবই আৰু খোজকাঢ়ি বহুত দূৰ খোজকাঢ়ি ভাব লাগি গ'ল গাড়ী পাই গ'লোঁ মজাকৈ গুৱাহাটী যাম আমি পাই গ'লোহি গুৱাহাটী আৰু গুৱাহাটীৰ পৰা এতিয়া আমাৰ বাছ আছে 6:30 তো গতিকে আমি এতিয়া অলপ সময় ৰ'ব লাগিব মানে সোনকালে পাই গ'লোহি কিবা কিবি খাই ল'লোঁ আৰু এতিয়া মানে অলপ ৰৈ আমি বাছ আহিব যাম আৰু গতিকে ভিডিঅ'টো পূৰা শেষলৈ চাই থাকিম তো এতিয়া আমি মানে উঠি ল'লোঁ ছুপাৰ আৰু এইকেইটা ৰৈকেইটা যাব লাগে শ্বিলং কেনে তো গোটেইকেইটা আমি এতিয়া গৈ আছোঁ পূৰা শিলচৰ গতিকে বান্ধা হৈছে আৰু পিছৰ কথা টচ মাৰি খোলা মোলা তো আহি থাকক লাইটো আহি গ'ল মজাকৈ ভিডিঅ'টো চাই থাকিব লগ পাম পিছত এতিয়া আমাৰ টোপনি যাম আহি ক'ব পাইছোঁহি নাজানো মানে এতিয়া ৰখাই দিলে 10টামান হ'ল তো এতিয়া আমি মানে ৰখিলোঁ কিবা কিবি খাব লাগিব আৰু গোটেইকেইটাই কিবা কিবি খাই আকৌ যাম আৰু এইকেইটা অলপ ৰেষ্ট আৰু চব এইবিলাক গাড়ী চব ৰেষ্ট লৈ আছে আৰু এতিয়া আমি গাড়ীত উঠিম খোৱা বোৱা কৰি মজাকৈ যাম আৰু খাবৰ কাৰণে গোটেইকেইটাই আহি ৰেডি হৈ গ'লোঁ আৰু বহুত আমাৰ লগত যিমান আহিছিলে গোটেইবিলাকে ভাত খাবৰ কাৰণে ৰখি গ'ল আৰু যিহেতু সময় হৈ গ'ল খোৱা বোৱাৰো টাইম হৈ গ'ল আৰু আমি গোটেইকেইটাই আহি ধুনীয়াকৈ তৃপ্তিৰে খাই লওঁ আৰু সেয়ে গোটেইবিলাকে সাঁতুৰি আহিলোঁ আৰু আমাৰ এই ছাৰক দেখক ভাত অহা নাই মানে দেৰি হৈছে মন বেয়া লাগি গৈছে তাৰ ভোক লাগি গৈছে বহুত আৰু সেয়ে মন দুখ কৰি সি ইফাল সিফাল চাই আছে অৱশেষত আহি গ'ল ভাত আৰু সেইকাৰণে তাও ফিটিং হৈ গ'ল গাৰ তো এতিয়া আমি ভাত চাত খাই আকৌ যাত্ৰা আৰম্ভ কৰিব আৰু ধুনীয়াকৈ তৃপ্তিৰে খাই আহি এতিয়া আমি আকৌ বাছত বহি গ'লোঁ আৰু গোটেইখিনি অহাৰ পিছত আমি যামগৈ আৰু আৰু এতিয়া সময় বাজিছে 4:30 আৰু 4:30 বজালৈকে বহুত ধুনীয়া পোহৰ এটা আহি গ'ল আৰু মোৰ আগত যি দেখিছে সেয়া পানী নহয় কোনো ইয়াৰ হ'ল মেঘ আৰু ইয়াৰ মেঘৰ তলত মানে বহুত ওপৰত আমি আছোঁ আৰু ইয়াৰ তলত আমি মেঘ আছে আৰু ৰাস্তাৰ বহুত বেছিয়ে বেয়া আৰু ৰাতি আহোঁতে ইমান ভয় লাগিছে তো যেনে তেনে পালোহি আৰু আহি পাই গ'লোহি এতিয়া হৰংগা গাঁও তো নামটো অলপ ভালকৈ অলপ বেলেগ টাইপৰ শুনিছোঁ মানে মোৰ চাই পেলাইহে কৈছোঁ তো এতিয়া মানে আমি ৰখি গ'লোঁ ইয়াত কিহৰ কাৰণে এইটো হ'ল ট্ৰেইন ষ্টেচন আৰু সেইফালে ওপৰত আছে আমাৰ গাড়ী মানে গাড়ী এতিয়া মিনিমাম 1 ঘণ্টামান যাম লাগিব তো গতিকে আমি এতিয়া অলপ ৰখিব লাগিব চবফালে ওলাই গ'ল আৰু মোৰ লগৰকেইটা কিবা আগত গ'ল আমি মানে অলপ ওলাই আহিলোঁ আৰু আপোনালোকক দেখাম বুলি পৰিৱেশটো তো গতিকে আৰু ভিডিঅ'টো চোৱাৰ আগতে এটা লাইক মাৰি দিব আৰু ইয়াৰ ভিউ কিছুমান আছে বহুত ধুনীয়া ধুনীয়া তো দেখাম বাৰু এতিয়া আমি অলপ ওলাই কৰি আহোঁগৈ গাড়ী বহুত দেৰি লাগিব আমি এতিয়া তাৰপিছতহে আমি যাব পাৰিম তো গতিকে দেখাই দিব পৰা পিছফালে পৰিৱেশ চব একদম বহুত ধুনীয়া আৰু মাত শুনিছে গাড়ী আৰু ওপৰৰ পৰা আপোনালোকক এটা ভাল বস্তু দেখাওঁ আমাৰ গাড়ীকেইখন দেখাওঁ ইমান ভিৰ লাগি থাকে আৰু সেইকেইখন হ'ল আমাৰ দীপ ট্ৰেভেলছ আৰু পূৰা লাইন বা লাইন তাত পূৰা এখন 700মান গাড়ী লাইন লাগি আছে সেইকাৰণে আমাৰ দেৰি হ'ব অলপ তো এতিয়া অলপ ইফাল সিফাল কৰি ঘূৰি লওঁ আৰু পুৱাই ফুলটো চেৰেককৈ হাগিলে চেৰেককৈ হাগিলা তুমি হয় ফাৰ্ষ্ট আপুনি কৈছিলে যে সেইকাৰণে গভীৰভাৱে হোৱা নাই হ'ব বোলা টাইম আছেতো টাইম আছে সেইটো কি ডাঙৰ পাহাৰ পুখুৰ পৰিলে সেইটোতকৈ ডাঙৰ এইটো চা চব ডাঙৰে আৰু এই বাপৰে 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 বহুত ধুনীয়া আছে ন ৰ'দে ওলাই আছিল সেইফালে ৰ'দ ওলাইছে
সুন্দৰ ভিউ লৈ আহি গ'লো আপোনালোকলৈ মজা ভিউ এটা দেখাম মানে ইমান কুঁৱলী চবফালে তো এবাৰ দেখাই দিম পিছত কি ভিডিঅ' কৈছ চিনেমেটিক শ্বট আছে মনটো বেয়া লগা নাই দে এতিয়া বলা মনটো বেয়া লগা নাই আৰু সেই জামটো ভাঙি আহোঁতে আমাৰ 8:30 বাজি গ'ল আৰু সেই 8:30 বজাৰ পিছত সকলোকে এটা সুন্দৰ পৰিৱেশ জেগাত ৰখাই দিলে আৰু পুৰা ঠাণ্ডা পৰিৱেশটো জেগাটোত ৰখাই দি গোটেইবিলাকে অলপ খোৱা বোৱা কৰিলে চাহ খোৱা কৰিলোঁ আৰু সেইখন টিপ ট্ৰেভেলছ তো আমি সেইখনতে আহিছিলোঁ আৰু বহুত ধুনীয়া কিন্তু মানে আহি বহুত ধুনীয়া লাগে তো এতিয়া আমি মানে কিবা কিবি খাই লৈ অলপ ৰেষ্ট লৈ আকৌ যাম এতিয়াও আছে বহুতখিনি যাব লাগিব তো যোৱাৰ পিছত তেতিয়াহে পামগৈ আমি শিলচৰ অৱশেষত আহি পাই গ'লোহি আমি শিলচৰ আৰু আহি আমি গোটেইকেইটাই শুই দিলোঁ সেইকাৰণে অকণমান দেৰি হৈ গ'ল ভাটিবেলা হৈ গ'ল আৰু ভাটিবেলা এই পৰিৱেশটো সঁচাই বহুত ধুনীয়া আৰু এই নদীখন হৈছে বৰাক উপত্যকা নদী মানে আমি য'ত ভাড়া আছিলোঁ তাৰ কাষতে আছিলে এখন নদী আৰু নদীখন থাকি বহুত ধুনীয়া লাগে আৰু পুৰা ধুনীয়া বতাহ মাৰি থাকে সেয়ে আমি ইয়াতে অলপ বহি ৰেষ্ট ল'লোঁ আৰু ৰাতিপুৱাই আহিলোঁ আহি দেখিলোঁ বহুত ভিৰ হৈ আছে আৰু চাওক কিমান এতিয়াও নিবনুৱা মানুহ আছে আৰু এতিয়া আমি কাৰণে সকলো ৰেডি হৈ আছে আৰু পুৰা লাইন হৈ আছে ৰাতিপুৱা 3-4 বজাৰ পৰা পুৰা লাইন মিনিমাম 1 কিলোমিটাৰমান দূৰলৈ লাইন ধৰি আছে আৰু চাওক কিমান কষ্ট কৰি দৌৰিব বা বহুত কিমান দূৰৰ পৰা আহি সকলোৱে ইণ্টাৰভিউৰ কাৰণে কষ্ট কৰি এই ৰ'দত লাইন হৈ ৰখি আছে আৰু দেখিয়ে বেয়া লাগে কাৰণ এটা চাকৰিৰ কাৰণে চবেই পাবলৈ বিচাৰে আৰু যিহেতু সেইকাৰণে গোটেইবিলাক লাইন আৰু হয়তো বহুত আছে আমি মানে ইমান দূৰলৈ নগ'লোঁ পুৰা দীঘলে লাইন আৰু ৰাতি চব একেলগে শুই আছে গোটেই লাইন বা লাইন কৰি আছে ৰাতি আহাত আমি দেখিছিলোঁ পুৰা আৰু বহুত দীঘল আছে এতিয়া বৰ্তমান আমি আহি পালোহি শিলচৰ ট্ৰেইন ষ্টেচন আৰু ট্ৰেইন ষ্টেচনৰ পৰা আমি এতিয়া যাম ডাইৰেক্ট গুৱাহাটী তো গুৱাহাটী ট্ৰেইন এতিয়া বৰ্তমান অলপ দেৰি হ'ব সেইকাৰণে আমি অলপ ৰখিব লাগিব আৰু লগৰবিলাক চব তলত আছে আৰু কিহৰ কাৰণে আহিলোঁ আপোনালোকতো কোৱা হোৱা নাই আহিলোঁ আজি মানে লগৰকেইটা ইণ্টাৰভিউ দিব গতিকে ময়ো আহি গ'লোঁ অলপ ফুৰাও হ'ল তো গতিকে আৰু এতিয়া অলপ পিছত আমি যামগৈ গুৱাহাটীৰ পৰা আৰু ডাইৰেক্ট মৰিগাঁও তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আৰু বাই বাই পিছত লগ পাম